নমস্কাৰ। দশম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীকে মই পুনৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি তোমালোকৰ ত্ৰিকোণমিতিৰ অনুশীলনী 8.2 অনুশীলনীৰ মই বাকী থকা 3 নম্বৰৰ প্ৰশ্নবোৰ মই তোমালোকলৈ আগবঢ়াম। তো 3 নম্বৰৰ প্ৰশ্নটো মোৰ প্ৰথম প্ৰশ্নটো আমাক দিয়া আছে। দিয়া আছে tan a plus b equal to √3। গতিকে ইয়াত আমি এটা কাম কৰিম, tan a plus b equal to আমি এইটো 10 লৈকে লৈ যাম। 10 কিমান ডিগ্ৰী মানটো √3 আছিলে, যে tan 60 ডিগ্ৰী মানটো √3। গতিকে আমি এবাৰ tan দুটা আমি আঁতৰাই লিখিলে কি পাম, a plus b equal to আহিব 60 ডিগ্ৰী। এইটো আমি নাম্বাৰিং কৰি থৈ দিম 1 নম্বৰ ইকুৱেশ্যন, আমাৰ নিজৰ সুবিধা অৰ্থে। এবাৰ পুনৰাই আমাক কি দিয়া আছিল, আকৌ কি দিয়া আছিল যে tan a minus b equal to দিয়া আছিল 1/√3। এইটো আগৰ নিচিনাকৈ লিখা যে tan a minus b equal to আহিব tan এইটো কিমান ডিগ্ৰী মান, যে 30 ডিগ্ৰী মানটো আছে, tan 30 ডিগ্ৰী মানটো 1/√3। গতিকে আগৰ নিচিনাকৈ আমি tan আঁতৰাই লিখিলে কি পাম, a minus b equal to 30 ডিগ্ৰী পাম। আমি এইটো 2 নম্বৰ লিখিম। এতিয়া আমাৰ যেহেতু a আৰু b মানটো উলিয়াব লাগে, একৰ বাওঁফালটো আছিল a plus b, দুই বাওঁফালটো আছিল a minus b। গতিকে যদিহে আমি দুটা প্লাস কৰোঁ তেতিয়াহ'লে কি হয়, b দুটা কাটা কাটি যাব আৰু a ৰ মানটো আমি পাই যাম। সেইকাৰণে 1 নম্বৰ আৰু 2 নম্বৰটো আমি যোগ কৰিম। গতিকে 1 নম্বৰ যোগ 2 নম্বৰ, দ্যাটস ইমপ্লাইজ একৰ বাওঁফাল লিখি লোৱা a plus b যোগ 2 বাওঁফাল লিখি লোৱা কি আছে ইয়াত a minus b ইকুৱেল টু আহিব 60 plus 30। গতিকে ইয়াত b কাটা কাটি যাব, ইয়াত কি থাকিব 2a ইকুৱেল টু 90। আৰু ইয়াৰ পৰা আমি কি পাম, a ৰ মানটো 90 ডিগ্ৰী বাই 2, গতিকে a ৰ মানটো আমি পাম 45 ডিগ্ৰী। এতিয়া a ৰ মান যিকোনো 1 নম্বৰ বা 2 নম্বৰত বহুৱাই দিলে আমি b ৰ মানটো উলিয়াব পাৰিম। এতিয়া a ৰ মান একতে বহাই দিয়া, বহুৱাই পাওঁ। একত আছিল a plus b, গতিকে a ঠাইত কিমান পাম আমি 45। সেইকাৰণে আমি লিখিম 45 প্লাছ b মানটো b থাকিব ইকুৱেল টু তাৰ সোঁফালটো কি আছিল 60 ডিগ্ৰী। আৰু ইয়াৰ পৰা আমি কি পাম, b ইকুৱেল টু 60 ডিগ্ৰী মাইনাছ 45 ডিগ্ৰী। তাৰমানে b মানটো আমি পাম 15 ডিগ্ৰী। এতিয়া আমাৰ উলিয়াব দিছিল কি a আৰু b, য'ত এটা চৰ্ত দিয়া আছিল a plus b মানটো 0তকৈ ডাঙৰ হ'ব লাগিব, b-তকৈ শূন্যতকৈ ডাঙৰ হ'ব লাগিব, কিন্তু 90তকৈ সৰু বা সমান হ'ব পাৰিব। য'ত b এৰ মানটো b-তকৈ ডাঙৰ বুলি কোৱা আছিল, গতিকে a ৰ মানটো 45, b মানটো আমাৰ 15 ডিগ্ৰী। আমি গতিকে আমাৰ প্ৰশ্নমতে আমি আমাৰ সিদ্ধান্ত মতে আমি কৰিলোঁ। গতিকে নিৰ্ণয় সেইকাৰণে লিখিবা, এতিয়া নিৰ্ণয় a equal 45 ডিগ্ৰী, b equal 15 ডিগ্ৰী। এইটোৱে আমাৰ উলিয়াব লগা উত্তৰটো। এবাৰ আমি 2 নম্বৰ প্ৰশ্নটো চাম। ইয়াক দিয়া আছিল যে যদি sin x plus y equal to 1 আৰু cos x minus y equal to √3/2 আৰু x is greater than y, য'ত x plus y মানটো 0 বা 0তকৈ ডাঙৰ, কিন্তু 90 বা 90তকৈ সৰু হ'ব লাগিব, তেতিয়া x আৰু y মানটো উলিয়াব লাগিব। গতিকে আমি আগৰ যিটো সমাধান কৰিছিলোঁ একেই হয়। দিয়া আছে
sin x plus y equal to 1 ইয়াৰ পৰা আমি কি পাম sin x plus y equal to sin কিমান ডিগ্ৰী মানটো 1 আছিল যে 90 মানটো 1 আছিল গতিকে 90 ডিগ্ৰী বহুৱা ইয়াৰ দৰফালে আমি sin sin আতৰি লিখি কি পাম x plus y equal to 90 ডিগ্ৰী পাম এটো আমাৰ এক নম্বৰ আকৌ আমাক আন এটা দিয়া আছিল cos x minus y equal to দিয়া আছিল √3/2 cos x minus y equal to আহিব cos কিমান ডিগ্ৰী মানটো √3/2 cos 30 ডিগ্ৰী মানটো √3/2 গতিকে আমি ইয়া 30 ডিগ্ৰী বহুৱাম আগৰ নিচিনা হয় x minus y equal to আমাৰ কি লিখিব পাৰি 30 ডিগ্ৰী এটো হ'ব 2 নম্বৰ ইকুৱেশ্যন এতিয়া আমি আগৰ নিচিনা হয় একৰ লগত দুইটো যোগ কৰিম একৰ লগত দুইটো যোগ কৰিলে আমাৰ x x কাটা যাব সৰি y y কাটা যাব x সমানটো ওলাব গতিকে আমি x যোগ 2 কৰি এটাকে 1 ইকুৱেশ্যন 1 প্লাস ইকুৱেশ্যন 2 that implies x এর বামফাল লিখা একর বামফাল লিখা x plus y প্লাস 2 বামফাল লিখা x minus y equal to ইয়ার 90 ডিগ্রি পাম প্লাস 30 ডিগ্রি পাম ইয়াত y y কাটা যাব 2x equal to আমাৰ কিমান পাম 120 ডিগ্রি আৰু ইয়াৰ পৰা আমি কি পাম x এর মানটো 120 ক 2 দি হৰণ কৰা সমান 60 ডিগ্রি আমি পাম x equal to 60 ডিগ্রি এতিয়া x এর মান যিকোনো 1 নম্বৰ বা 2 নম্বৰ বহাই দিয়া আগৰ নিচিনা হয় এতিয়া x এর মান একত বহুৱাই পাওঁ degree plus y equal to 90 degree আৰু ইয়াৰ পৰা আমি পাম y equal to 90 degree minus 60 degree equal to y equal to 30 degree গতিকে x আৰু y মানটো আমি পাই গলো আমাৰ যেটো শৰ্ত দিয়া আছিল সেই শৰ্তটো ভিডিও হ'ল কাৰণ x আৰু y মানটো শূন্য হ'ব পাৰে বুলি কৈছে বা 90 ডিগ্ৰী মান পাব পাৰে বুলি কৈছে গতিকে প্লাস আমি কৰিলে দুটা যোগ কৰিলে 90 হ'ব গতিকে শৰ্তটো আমাৰ ইয়াত দিতে হৈছে গতিকে x ইকুৱেল আমি কি পাম 60 ডিগ্ৰী আৰু y ইকুৱেল আমি পাম 30 ডিগ্ৰী এটো আমাৰ উলিয়াব লগা উত্তৰটো এবাৰ আমি ত্ৰিকোণমিতিৰ 8.3 অনুশীলনী আমাৰ পূৰক কোণৰ অংকবোৰ পঢ়াম পূৰক কোণৰ অংকবোৰ পূৰক কোণ কাক কয় যে দুটা কোণৰ যোগফল যেতিয়া 90 ডিগ্ৰী হয় তাক তেতিয়া পূৰক কোণ বুলি কম এবাৰ আমি 8.3 অনুশীলনী পূৰক কোণৰ অংকবোৰ আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম গতিকে এক নম্বৰ এক্সাৰসাইজ 8.3 গতিকে ইয়াত এক নম্বৰটো দিয়া আছিল sin 18 degree by cos 72 গতিকে ইয়াত পূৰক কোণৰ অংক এবাৰ ত্ৰিকোণমিতিৰ আমি যি আগত পাই আছিলো তালিকাখনৰ মান আমি ব্যৱহাৰ কৰিব নালাগে বা আমি ব্যৱহাৰ কৰিব নোৱাৰো কিয়নো তাত আমাৰ কি আছিল 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী কোণৰ সাপেক্ষে আমি তাৰ ত্ৰিকোণমিতিৰ অনুপাতবোৰৰ মান আমি উলিয়াব পাৰিছিলো ইয়াত কিন্তু তেনেকুৱা ধৰণৰ নাই গতিকে পূৰক কোণৰ আমি কেনেকৈ গম পাম যে দুটা কোণ যি দুটা কোণ দিয়া আছে সেই দুটা কোণৰ মান দুটা আমি যদি যোগ কৰি চাওঁ তেতিয়াহ'লে কি হয় কি 90 ডিগ্ৰী হয় গতিকে আমি গম পাম যে দুটা কোণ এটা আনটো পূৰক হৈ আছে আমি এবাৰ কেনেকৈ কৰিম যে ইয়াত প্ৰথম ওপৰটো ঠিকে ৰাখিম তলত আমি কাম এটা কৰিম যে cos এইটো 90 ডিগ্ৰীৰ পৰা কিমান বিয়োগ কৰিলে 72 হ'ব যে 18 ইয়াত মিলি থাকিব ইয়াত 18 আমি ইয়াত 90 পৰা যদি 18 বিয়োগ কৰো 72 যদি আমি ওপৰটো চেঞ্জ কৰো তেতিয়াহ'লে আমি কি লিখিব পাৰিম cos 90 পৰা কিমান যে 72 একেই হয় আমি তলৰটো চেঞ্জ কৰিছো
গতিকে ওপৰত একে থাকিব ইয়াত সদায় কি হয় পূৰকৰ ক্ষেত্ৰত উলটি যায় যদি cos 90 minus theta আছিল cos 90 minus theta equal to কি আছিল sin theta গতিকে আমি ইয়াৰ মানটো ইয়াৰ যদি থিটাৰ মানটো 18 ডিগ্ৰী বুলি ভাবি লওঁ তেতিয়াহলে কি হ'ব sin 18 ডিগ্ৰী আমি পাম গতিকে আমি ইয়াতো কি লিখিম sin 18 ডিগ্ৰী গতিকে দুটা কাটা কাটিব ইয়াৰ মানটো 1 হ'ব এইটো উত্তৰ ইয়াৰ একে ধৰণৰ আমাৰ 2 নম্বৰ প্ৰশ্নটো পাম তে কি দিয়া আছে যে 10 26 ডিগ্ৰী by cot 64 ডিগ্ৰী এটো হে এটো চেঞ্জ কৰা 26 90 পৰা বিয়োগ কৰিলে 26 এ ওলাব 20 90 পৰা 26 মাইনাস কৰিলে 64 ওলাব গতিকে আমি ওপৰটো একে থাকক এটো cot 90 ডিগ্ৰী minus 26 ডিগ্ৰী 10 26 থাকিব আৰু এটো কটৰ হে একে হয় যদি cot হয় 90 ডিগ্ৰী minus theta equal to tan theta ইয়াতো হিটো একে লিখা tan theta হলনি ইয়াত কি আছে 26 গতিকে আমি ইয়াতো লিখিব পাৰিম tan 26 ডিগ্ৰী গতিকে ইয়াৰ মানটো 1 এনেকুৱা অংকবিলাকৰ প্ৰায় উত্তৰবিলাক 1 এ হয় নেক্সট 3 নম্বৰ প্ৰশ্নটো আছিল cos 48 ডিগ্ৰী minus sin 42 ডিগ্ৰী সদায় মন কৰিবা cos থাকিলে sin থাকিব সেইকাৰণে sin আৰু cos আছে যদি tan থাকে cos থাকিব যদি cos থাকে তেতিয়া সৰি যদি sec থাকে তেতিয়াহলে cosec থাকিব এতিয়া এটো আৰু এটো কোন যোগফলটো তোমাৰ কি হয় 90 ডিগ্ৰী হয় গতিকে এটা আনটোৰ পূৰক কোণে আহিব গতিকে আমি ইয়াৰ যিকোনো এটা আমি চেঞ্জ কৰিম সাপোজ আমি পিছৰটো চেঞ্জ কৰো cos 48 ডিগ্ৰী minus sin আমি কি কৰিব পাৰিম 90 পৰা 48 মাইনাস কৰিলে 42 তাৰ মানে 90 minus 48 ডিগ্ৰী গতিকে cos 48 ডিগ্ৰী minus sin 90 minus theta মানে কি আছিল sin 90 ডিগ্ৰী minus theta equal to আছিল cos theta গতিকে ইয়াত থিটাৰ পৰিৱৰ্তে 48 আছে গতিকে আমাৰ কি লিখিম আমি cos 45 তাৰ মানে cos 48 ডিগ্ৰী 45 নহয় 48 আছে এতিয়া দুটা কাটা কাটি গৈ কি থাকিব এটা পাছৰ আছে এটা মাইনাসৰ আছে কাটা কাটি গৈ 0 থাকিব উত্তৰটো 0 এবার নেক্সট পরবর্তী প্রশ্ন আমি পাব এবার নেক্সট পরবর্তী 4 নম্বৰ প্রশ্নটো আছে মকলমাৰ আগতে কৈছিল cosec আছে কাৰণে sec থাকিব cosec 31 ডিগ্ৰী minus sec 59 ডিগ্ৰী দুটা যোগ কৰিলে 90 হয় পূৰক কোণৰ অংক গতিকে এইটো নিচিনা এইটো চেঞ্জ কৰি লওঁ cosec 31 ডিগ্ৰী minus sec 90 ডিগ্ৰী minus 31 ডিগ্ৰী গতিকে ইয়াত cosec 31 minus sec to sec চেঞ্জ কৰিলে কি হয় যে sec 90 ডিগ্ৰী minus theta equal to cosec theta গতিকে থিটাৰ পৰিৱৰ্তে 31 আছে গতিকে আমি ইয়াত কি লিখিব পাৰিম cosec 31 ডিগ্ৰী এতিয়া দুটা কাটা কাটি যাব আগৰ নিচিনা হয় কাটা কাটি গৈ এনসাৰটো 0 ওলাব নেক্সট আমি 5 নম্বৰ প্ৰশ্নটো চাম 5 নম্বৰটো দিয়া আছে sin 35
sin 50 degree minus cos 35 degree cos 55 degree গতিকে এইটো আমি কেনেকৈ সমাধান কৰিম একে হয় দুটা প্লাস কৰিলে 90 ইয়াত দুটা প্লাস কৰিলে 90 গতিকে ইয়াত যদি আমি 35 টো চেঞ্জ কৰো তেতিয়ালে ইয়াতো আমি 35 চেঞ্জ কৰিম আৰু যদি নতুবা আমি 55 চেঞ্জ কৰো ইয়াতো আমি 55 চেঞ্জ কৰিব লাগিব গতিকে আমি এইটোৱে আমি চেঞ্জ কৰিম কেনেকৈ লিখিম যে sin 35 into sin 90 degree minus 55 পাবলৈ হলে কি হ'ব 35 মাইনাস কৰিব লাগিব ঠিক তেনেকৈ এইটো cos 35 degree into এইটো cos 90 degree minus 35 degree এতিয়া পাম into sin 90 minus theta মানে কি আছিল cos theta sin 90 minus theta equal to আছিল cos theta গতিকে ইয়াত theta পৰিৱৰ্তে কি 35 আছে গতিকে আমি কি কৰিব লাগিব cos 35 ডিগ্ৰী লিখিব লাগিব ইয়াতো একে হয় এটো একে লিখিব cos 35 ডিগ্ৰী into ইয়াত কি কৰিব লাগিব যে cos 90 degree minus theta equal to আছিল sin theta গতিকে ইয়াত আমি sin এর পরিবর্তে কি লিখিম 35 লিখিম তার মানে ইয়াত লিখিম sin 35 ডিগ্রি এটা মূলত দেখিবলৈ পালা sin 35 into cos 35 into sin 35 একে হয় দুটা উল্টা হৈ আছে এটা যোগৰ পাই আছে এটা আমি মাইনাসৰ পাই আছে গতিকে কাটা কাটি যাব দুটা কাটা কাটি গৈ आंसरটো 0 Next, 6 নম্বৰ বস্তুটো দিয়া আছিল tan 35 degree tan 60 degree tan 55 degree tan 30 degree গোটেইবোৰ টেনতে আছে এবাৰ আমি কি কৰিম কোন দুটা যোগ কৰিলে 90 ডিগ্ৰী হৈ চাব লাগিব যে এটো আৰু এটো আমি যোগ কৰিলে 90 পাম এটো আৰু এটো যোগ কৰিলে এটো আৰু এটো যোগ কৰিলে 90 পাবা এটো আৰু এটো যোগ কৰিলে 90 পাবা গতিকে আমাৰ 90 পোৱাখিনি আমি একেলগে লিখি লম তাৰ মানে tan 35 tan 55 tan 60 tan 30 ডিগ্ৰী আমি এই দুটা 90 পাম এই দুটা 90 পাম আমি 90 পোৱাৰ কাৰণে একেলগে লিখিছো এতিয়া ইয়াত এটো এতে লেখা into tan 90 ডিগ্ৰী minus 35 লিখো tan 90 পৰা 35 বিয়োগ কৰিলে 55 লিখো into এটো এতে লিখা tan 90 পৰা 60 ডিগ্ৰী মাইনাস কৰিলে আমি 30 এতিয়া আমি আগতে কৈছিলো যে tan 90 minus theta মানে কি আছিল cos theta গতিকে tan 90 minus theta মানে কি পাইছিলো cos theta গতিকে ইয়াত theta পৰিৱৰ্তে কি আছে 35 গতিকে cos 35 আমি লিখিব পাৰিম tan 35 into cos 35 into tan 60 degree into cos 60 degree এতিয়া এটো আৰু এটো যদি আমি দেখালো ইটো দেখো ইয়াৰ মান দুটা কিমান পাম 1 পাম মই আগতে তোমালোকক দিছিলো যে tan theta আৰু cos theta ৰ পূৰণফলটো সদায় 1 হয় গতিকে ইয়াৰ মানটো আমি পাম 1 into ইয়াৰ মানটো আমি কিমান পাম 1 তাৰ মানে 1 দুটা পূৰণ কৰিলে 1 আহিব গতিকে উলিয়াব লগা উত্তৰ এইটো
দিয়া আছে cot 54 degree by tan 36 plus tan 20 degree by cot 70 degree minus 2 ইয়াৰ আমি সমাধানখিনি কৰি আগৰ নিচিনাই প্ৰথম অংশখিনি যেনেকুৱা আছিল যে কট থাকিলে তেন আমি ইয়াৰ দুটাৰ এটা চেঞ্জ কৰিম আমি সাপোজ তলৰটোৱে চেঞ্জ কৰো 90 ডিগ্ৰী বিয়োগ কিমান হ'ব 35 পাব লাগে 54 দুটা প্লাস কৰিলে যেটো 90 হয় গতিকে 54 ডিগ্ৰী প্লাস উপৰটো এটাই লেখা 90 ডিগ্ৰী পৰা 20 মাইনাস কৰিলে মাইনাস 2 পাইছি না নাই সমান cot 54 এইটো আমি কি লিখিব পাৰিম cot 54 কিয়নো tan 90 minus θ মানে অকমান আগতে কৈছিলো tan 90 minus θ মানে cot θ আছিল এটো tan 20 ওপৰত থাকিল এটো cot 90 minus θ মানে tan θ গতিকে ইয়াত tan θ পৰিৱৰ্তে কি আছে ইয়াত 20 ডিগ্ৰী minus 2 এতিয়া এটো কাটা কাটি যাব এটো কাটা কাটি যাব 1 টা ইয়াৰ মানটো 1 আহিব প্লাস ইয়াৰ মানটো 1 আহিব minus 2 গতিকে 1 plus 1 মানে 2 minus 2 equal to 0 এটো আমাৰ উলিয়াব লগা উত্তৰ